নেকি তই? শব্দ শুনি মই দৌৰি আহিছো। মা মানে দেউতাই চাহ খাওঁ বুলি কৈছিল যে, দেউতালৈ চাহকাপ বনাই নিবলৈ লওঁতেই গুণগুণি আহি পিছৰ ফালৰ পৰা দৈ দিওঁতে সৰি পৰিলোঁ। সেয়েহে কাপটো আৰু প্লেটখন ভাগি গ'ল। মা, তোৰ হাতৰ পৰা আৰু কিমান বস্তু নাভাগে? বাপেৰৰ ঘৰৰ পৰা তই কি লৈ আহিছিলি? এইখন ঘৰৰ বস্তুবোৰ সকলোবোৰ ধ্বংস কৰি দিছ তই। লগতে কিবা এটা লৈ আহিব লাগে, সেইটো হ'লে গম নাপাওঁ। মা, আপুনি কিয় কথাই কথাই মোৰ দেউতাক আজৰি থাকে? মোৰ দেউতাই একো কৰাহি নাই এইখন ঘৰত আহি, গতিকে এনেকৈ দেউতাক আজৰি নাথাকিব। আৰু এটা কথা শুনি লওক, মোৰ বিয়াত মোৰ প্ৰয়োজনীয় বস্তু গোটেই কেইবাটাই দেউতাই দিছে। আৰু যদি আপোনালোকক যৌতুক লাগে কিয় নকৰে তেতিয়া? তোৰ মুখখন একেবাৰে ব্লেড চলা দি চলে, কথা একো ক'বই নাই। আৰু শুনি ল, যৌতুক তোৰ ঘৰত গৈ বিচাৰিব লাগে নেকি? তোৰ বাপেৰৰ সেইকণ জ্ঞান নাই নেকি এজনী ছোৱালীৰ লগত কি কি বস্তু দিব লাগে? মা, এটা কথা শুনি লওক, মোৰ দেউতাই যৌতুক দিয়া আৰু যৌতুক লোৱা দুয়োটাই বেয়া পায়। মোৰ দাদালৈও বিয়া পাতোতে দেউতাই নবৌৰ লগত একোৱেই বস্তু অনা নাই। মোৰ লগত অন্ততঃ মোৰ প্ৰয়োজনীয় বস্তু কেইপটককৈ দিছে, কিন্তু নবৌৰ লগত তাকো অনা নাছিল। গতিকে এইবোৰ কথা মোৰ আগত আজিৰ পৰা গাই নাথাকিব। মই বেয়া পাওঁ এইবোৰ কথা শুনি। তোৰ ঘৰৰ উদাহৰণ দি ইয়াত কথা কৈ নাথাকিবি। তোৰ ঘৰৰ লগত মোৰ ঘৰৰ ষ্টেটাছ নিমিলে, কিন্তু মোৰ ল'ৰাৰ বাবেহে তোক বিয়া পাতিবলগীয়া হ'লে এইখন ঘৰলৈ। আৰু শুনি ল, এইবোৰ যে বস্তুবোৰ ভাঙিলি, সোনকালে এইবোৰ আনি থবি কিন্তু। হ'ব আৰু মা, এই অকণমানি ছোৱালীজনীৰ কাৰণে কাপটো ভাগিল আৰু তাৰ কাৰণে আপুনি মোক ইমানখিনি কথা শুনালে। আৰু প্ৰায়ে আপুনি মোক যৌতুকৰ কথা লৈ কথা কৈ থাকে। এনেকৈ আৰু আজিৰ পৰা কথা কৈ নাথাকিব। আৰু ময়ো সাৱধান হ'ম, এইখন ঘৰৰ যাতে কোনো বস্তুৱেই নাভাগে তাৰ কাৰণে ময়ো সাৱধান হৈ থাকিম। মা, অকণমানি ডাঙৰ বুলি কোনো কথা নাই। মাক যেনেকুৱা জীয়েকো তেনেকুৱাহে হ'ব। আৰু তোৰ লগত মোৰ মুখ চুপতি মাৰি থাকিবলৈ একেবাৰেই সময় নাই। বাথৰুমত কাপোৰ অলপ থৈ আহিছোঁ, সোনকালে সেইখিনি ধুই আজৰি হগে যা। আৰু দুপৰীয়াৰ খানা সোনকালে ৰেডি কৰ, আমি এইফালে যাব লগা আছে। ঠিক আছে মা, মই সকলোবোৰ এতিয়াই কৰি আছোঁ। কি হ'ল মা, দুইজনী মাক যে কেনেকৈ ৰুমত বহি আছা যে? আৰু গুণগুণ কি হ'ল, আজি খেলিবলৈ ওলাই যোৱা নাই যে চোতালত? অ' দেউতা, মায়ে মোক ইমান খং কৰিছে আজি, সেইকাৰণে মই খেলিবলৈকো ওলাই যোৱা নাই বাহিৰলৈ। মনটো বেয়া লাগি আছে মোৰ। কি হ'ল ৰীমা, এনেকৈ ছোৱালীজনীক কিয় খং কৰি আছা তুমি? কিয় নকৰিম? খং কৰিবলগীয়া কাম কৰিলে খংটো কৰিবই লাগিব। তাইনো এনে কি কাম কৰিলে এই সৰু ছোৱালীজনীক এনেকৈ খং কৰিবলৈ? মই কিন্তু বেয়া পাওঁ দেই তাইক খং কৰিলে। বেয়া পালেও মোৰ উপায় নাই। দেউতাই চাহ খাম বুলি কোৱাৰ কাৰণে দেউতালৈ চাহ বাকি লৈ যাওঁতেই তাই পাছফালৰ পৰা গৈ মোক লৰাই দিলে, যাৰ কাৰণে কাপ প্লেটটোৰ পৰি ভাগিল। আৰু সেইকাৰণে মায়ে মোক কিমান কথা শুনাইছে আপুনি জানেনে? মাৰ কথাহে, আৰু সেইবোৰ ধৰি নাথাকিবাচোন। আপোনাৰ কাৰণে মায়ে মোক ইমান কথা শুনাবলৈ সুবিধা পাইছে। সদায় মোক যৌতুকৰ কথা কৈ কৈ কাণ ঘোলা কৰি দিছেগে। কিমান ক'ব আৰু যৌতুকৰ কথা? আপোনালোকক যদি ইমান যৌতুকৰ প্ৰয়োজনেই আছিল, মোক বিয়া পাতোঁতে নক'লে কিয়? মোৰ দেউতাৰতো সেইখিনি দিব পৰা সামৰ্থ্য আছিল। আৰু আপোনাকহে দেখিছোঁ নিজৰ পত্নীক এনেকৈ বেয়া ব্যৱহাৰ কৰাৰ পিছতো মুখেৰে মাত নমতাকৈ থকা। আপুনিয়ে সুবিধা দিছে আপোনাৰ মাকক এনেকৈ মোক অত্যাচাৰ কৰিবলৈ। ৰীমা, তুমি বেয়া পালেও উপায় নাই। তোমালোক দুজনী কাজিয়াৰ ভিতৰত মই আৰু দেউতা কেতিয়াও নোসোমাওঁ। আৰু মায়ে আজিহে কৈছে তোমাক এনেকৈ। এদিন ভাল দিন আহিব চাবাচোন, সেইদিনাখন মায়ে তোমাক বহুত মৰম কৰিব। গতিকে ধৈৰ্য ধৰি সেইবোৰ শুনি যোৱা। তাকে নকৰিনো আৰু কি ক'ব ন? আপুনি মোৰ হৈ কেতিয়াও মাত মাতিবই নোৱাৰে। এটা কথা কি জানানে, তোমাক বিয়া পতাৰ আগতো মই মা দেউতাৰ মুখে মুখে কেতিয়াও একো কথা কোৱা নাছিলোঁ। ভাইটিয়েহে কেতিয়াবা কিবা কিবি কথা কয় মা দেউতাক, মই একোৱেই নকওঁ। এতিয়া যদি মই তোমাৰ হৈ মাত মাতোঁ, মা দেউতাই ভাবিব যে তুমি মোক কথা লগাইছা, আৰু তোমাৰ কথা শুনিয়ে মই এনেকৈ ঘৰত কিবা কৈছোঁ। সেইকাৰণে মই একো মাত নামাতোঁ। গতিকে মোক বেয়া নাপাবা ৰীমা, প্লিজ। হ'ব দিয়ক, মোৰ ভাগ্যতে লিখা আছে এনেকৈ কথা শুনিবলৈ, এনেকৈ শাহুৰ অত্যাচাৰ সহিবলৈ। যেতিয়ালৈকে এইখিনি শুনিব লগা আছে তেতিয়ালৈকে শুনিয়ে যাম, উপায়তো নাই। হ'ব হ'ব, এতিয়া ৰুমতে অলপ সময় অকলে অকলে শান্ত হৈ বহি থাকা, তেতিয়া মনটো নিশ্চয় ভাল লাগিব। গুণগুণ আহা, এতিয়া আমি বাহিৰলৈ যাওঁ, অলপ খেলাগৈ আহা। ব'লা দেউতা। হেৰি শুনিছেনে, আমাৰ সৰু ভাইটিলৈও বিয়া পাতিবৰ বয়স হ'ল নহয়। ক'ৰবাত ছোৱালী এজনী চাওকচোন, তাইলৈকো বিয়া পাতোঁ। ধনী ঘৰৰ ছোৱালী চাব দেই, লগত তাতে ঢেৰ বস্তু দিয়ে। তুমি সঁচাকৈ বৰ দুখীয়া দেই, লোকৰ সম্পত্তিলৈনো তেনেকৈ আশা কৰা নে? আৰু ছোৱালী এজনীৰ লগত যৌতুক বিচৰাটো বেয়া কথা। আৰু শুনাচোন, এইজনীৰ লগত কাজিয়া কৰি কৰিয়ে তোমাৰ শেষ নাই। অশান্তি লাগি যায় দিনটো ঘৰত থাকিলে, ওলাই গ'লেই ভাল লাগে। আকৌ আৰু এজনী বোৱাৰী গোটাই দিলে আৰু কিমান কাজিয়া কৰিবা তুমি? কি কাজিয়া মই কৰোঁ? তাই মোৰ লগত কেনেকৈ কাজিয়া কৰে, মোক কেনেকৈ কথা শুনাই, সেইখিনি আপোনালোকে দেখা নাই নেকি? মোৰ গাতহে দুখ হ'ল এতিয়া। সৰুলৈ বিয়া পাতোঁচোন, তাৰপিছত চাব আকৌ মই সৰু বোৱাৰীজনীৰ লগত কেনেকৈ মিলেৰে থাকোঁ। আৰু বতাক এতিয়াই মাতিছোঁ মই। সৰু ভাইটি চাওঁ এইফালে আহাচোন।
বাৰু সময়তহে দেখা যাব সেইবোৰ কথা। এতিয়া সৰু ভাইটিয়ে বা কি কয়, বিয়া পাতেই নে নাপাতেই নে। মা মাতিছিলা মোক? সৰু ভাইটি, তোমাৰ লগত এটা বিশেষ জৰুৰী কথা আছে, সেইকাৰণে মাতিছিলো। ক'ৰবাত যোৱা নেকি? নাই নাযাওঁ মা, অফিচৰ পৰা আহি পাইছোঁহে অলপ আগতে। ভাতকেইটা খাই আজৰি হৈছোঁহে, এতিয়া অলপ ৰেষ্ট ল'ম মা। সৰু ভাইটি, মাৰে কিয় মাতিছিল জানানে নাই? তোমাৰ বিয়া পাতিব বিচাৰিছে মায়ে, সেইকাৰণে ছোৱালী এজনী চোৱাৰ কথা কৈছে। সঁচা নেকি মা? মই তোমালোকক এইটো কথা কম বুলি ভাবিহে আছিলোঁ। সঁচা সৰু ভাইটি, তোমাৰ এতিয়া বিয়া পাতিবৰ বয়স হ'ল নহয়। ককায়ে নবয়চোন একো খবৰেই নাই সেইবোৰ কথাত। গতিকে আমি মাক দেউতাকহাল জীয়াই থাকোঁতেইতো তোমাৰ বিয়াখন পাতি থৈ যাব লাগিব। সেইকাৰণে দেউতাৰ লগত মই কথাটো আলোচনা কৰিছোঁ, ছোৱালী এজনীৰো খবৰ কৰাৰ কথা কৈছোঁ। মা, মোৰ বিয়াৰ কাৰণে ছোৱালী চাব নালাগে তোমালোকে। মই ছোৱালী এজনী ঠিক কৰি থৈছোঁৱে। সুবিধা পোৱা নাছিলোঁ কাৰণেহে তোমালোকক কথাটো কোৱা নাছিলোঁ। সৰু ভাইটি, তুমি ছোৱালী চাই থৈছা? কেনেকুৱা ঘৰৰ ছোৱালী চাইছা? ধনী ঘৰৰ নে দুখীয়া ঘৰৰ? আমাৰ লগত মিলিবনে নাই? আমাতকৈ বহুত ধনী ঘৰৰ ছোৱালী মা। তাইৰ দেউতাক নাই, ঢুকাল। মাক আৰু তাইহে। তাইৰ দেউতাকৰ কিন্তু বহুত সা সম্পত্তি আছে, কেইবাটাও ফেক্টৰী আছে, কোম্পানী আছে। গতিকে সেই ছোৱালীজনীকেই মই বিয়া পাতিম। তাইৰ নাম নিহাৰিকা মা। ভালেই হ'ব। ইমান ধনী ঘৰত ছোৱালী বিয়া পাতিলে বহুত যৌতুক আহিবচোন। হেৰা, মুখৰ ভিতৰতে কি গাই আছা হে? ডাঙৰকৈ কোৱা আকৌ। নাই একো কোৱা নাই। ভালেই হ'ব সৰু ভাইটি। তেতিয়াহ'লে আমি কেতিয়াকৈ যাম সিহঁতৰ ঘৰলৈ? মা, কালিলৈ মোৰ অফিচ বন্ধ আছে, ওলাবা নহ'লে তোমালোক কালিলৈকে। মই নিহাৰিকাক ফোন কৰি কথাটো কৈ থ'ম। ঠিক আছে সৰু ভাইটি, কালিলৈকে যাম তেতিয়া। বিয়াখন কিন্তু সোনকালে পাতিব লাগিব দেই। হ'ব মা, কালিলৈকে যাম বাৰু। পিছে দাদা আৰু নবৌক কথাষাৰ ক'ব লাগিব নহয়। তোমালোকে আলোচনা কৰিবা সিহঁতৰ লগত। দাদা নবৌকো লগত লৈ গ'লে ভাল হ'ব। নালাগে, কোনো দৰকাৰ নাই। সিহঁতক লৈ গ'লে ঘৰত কোন থাকিব আকৌ? আৰু এইজনী যিহে গাঁৱলীয়া ভূত, সেইজনীক লৈ গ'লে তুমি নিহাৰিকাৰ ঘৰত লাজে পাবা। গতিকে কোনো দৰকাৰ নাই। হ'ব তেতিয়া মা, মই নিহাৰিকাক ফোন কৰি এতিয়াই কথাবোৰ কৈ থ'ম। দেউতা, কালিলৈ যাবলৈ ৰেডি হৈ থাকা তেতিয়া। হ'ব দিয়া, কালিলৈ যাম বাৰু, তুমি চিন্তা নকৰিবা। ডাঙৰ বোৱাৰী, এতিয়ালৈকে এইকেইটা কাপোৰকে ধুই হোৱা নাই। মা, কোনো এইকেইটা কাপোৰ? কিমানখিনি কাপোৰ চাওকচোন। হাতেৰে এইবোৰ ধুওঁতে অলপ সময় লাগে নহয়। হাতেৰে ধুওঁতে যদি সময়েই লাগে, বাপেৰৰ ঘৰৰ পৰা ৱাশ্বিং মেচিন এটা লৈ নাহিনি কিয়? তেতিয়াতো পটাপট ধুই হ'লহেঁতেন। মোৰ ৰুমতো কাপোৰ অলপ থৈ দিয়া আছে, সেইখিনি আনি সোনকালে ধুই দিবিহি। মা, আপুনি যে মোৰ দেউতাৰ নাম নোলোৱাকৈ একো কথাই ক'ব নোৱাৰে। আপুনি সদায় যৌতুকহে বিচাৰিব জানিলে আৰু তাৰ বাদে একোৱেই নাজানিলে। চুপ, মনে থাক, আৰু এটা কথাও নকবি। সোনকালে কাপোৰখিনি আনি ধুই থহি। আৰু শুন, আজি আমি সৰু ভাইটিৰ ছোৱালী চাবলৈ যাওঁ। গতিকে দুপৰীয়াৰ কাৰণে আমাৰ বাবে খানা ৰান্ধিব নালাগে। ঘৰৰ কাম বনবোৰ কৰি আজৰি হৈ থাকিবি কিন্তু। হ'ব মা, মই সকলোবোৰ কৰি থ'ম। কিন্তু সৰু ভাইটিৰ ছোৱালী চাবলৈ যায় আমাক এবাৰো কোৱা নাই যে। তহঁতক আৰু কিয় ক'ব লাগে? তহঁতে ইমান দিনে কি চিন্তা কৰিলি সৰু ভাইটিৰ কথা? আমি মাক বাপেকহাল আছো নহয়, আমি চিন্তা কৰিব লাগিব। সেইকাৰণে আমি নিজেই যাম। তহঁতে একো কৰিব নালাগে। এতিয়া নিজৰ কাম সোনকালে কৰ। হ'ব মা। ৰীমা, আজি ইমান দেৰিকৈ চোতাল সাৰিব লৈছে যে? এবাৰ সাৰিলো ৰাতিপুৱা, যিহে বতাহ দিছিল, গোটেইখনচোন গছপাতে ভৰি আছে। সেইকাৰণে আৰু এবাৰ সাৰি লওঁ বুলি ভাবিছো। পিছে আজি বন্ধ পাই বাপেক জীয়েক বহুত দেৰিলৈকে শুলে দেই। আজি শুই লৈছোঁ আৰু, এসপ্তাহলৈ আকৌ এনেকৈ দেৰিলৈকে শুবলৈ নাপাওঁ নহয়। পিছে গুণগুণ উঠাই নাই আকৌ দেই, মইহে উঠি আহিছোঁ। তাইক আকৌ কিয় তেনেকৈ শুৱাই থৈ আহিছে? উঠাই দিয়কগে যাওক। মই চাহ খোৱাই নাই এতিয়ালৈকে। আপুনিও উঠা নাই, ছোৱালীজনীও উঠা নাই যে। তাইকো উঠাই দিয়কগেচোন, যাওক। একেলগে চাহ একাপ খাই লওঁ। হ'ব বাৰু, মই এতিয়াই উঠাই দিমগৈ তাইক। কিন্তু এটা কথা নহয় ৰীমা, আজি ঘৰত কোনো নাই নেকি? ইমান নিজান হৈ আছে যে? আপুনি তাৰমানে একোৱেই গম নাপায়। ময়ো আপোনাক ক'ম বুলি ভাবিছিলোঁ, কিন্তু আপুনি শুই থকাৰ কাৰণেহে নক'লো কথাটো। কি হ'ল কোৱাচোন? ক'ৰবাত কিবা ঘটনা হোৱা নাইতো? নাই, তেনেকুৱা একো ঘটনা হোৱা নাই। ভয় খাব নালাগে। বেলেগ কথা এটাহে হৈছে। মা দেউতা আৰু ভাইটি এফালে গৈছে আজি। ভাইটিৰ কাৰণে ছোৱালী চাবলৈ গৈছে। কি? ভাইটিৰ কাৰণে ছোৱালী ঠিক কৰিবলৈ গৈছে? কিন্তু মোকোতো এবাৰো কোৱা নাই কথাটো। তোমাক কৈছিল নেকি? মোক এতিয়া যাবৰ সময়তহে মায়ে কৈছিল। কাপোৰ এখিনি ধুবলৈ আছে যে সেইখিনি ধুবলৈ কৈছে। দুপৰীয়া ভাত সিহঁতলৈ যে বনাব নালাগে সেই কথাটো কওঁতেহে ওলাল ভাইটিৰ কাৰণে ছোৱালী ঠিক কৰিবলৈ গৈছে বুলি। নক'লে নাই আৰু, এইবোৰ কথা ভাবি থাকিব নালাগে, বাদ দিয়ক। যাওক, ভিতৰলৈ যাওকচোন, ছোৱালীজনীয়ে উঠি আমনি কৰিব। ঠিক আছে, নক'লে যেতিয়া আৰু এইবোৰ কথা ভাবি লাভ নাই। তুমিও একো নুসুধিবা সিহঁতক এই বিষয়ে, ময়ো নুসুধো। নিজে যদি কেতিয়াবা মন যায় ক'ব, নক'লেও নাই। তুমি সোনকালে চোতালখন সাৰা, মই গুণগুণৰ ওচৰলৈ যাওঁ।
অঁ যাওক যাওক, তাই উঠিলে আমনি কৰিব নহয়, কান্দিব অকলে অকলে ৰুমত। হ'ব মই এতিয়া আহিছোঁ। আপোনাৰ ছোৱালী নিহাৰিকাৰ কথা আমাৰ ভাইটিয়ে কৈছেগৈ ঘৰত, আমাৰ আগতো কৈছে সেইখিনি কথা। সিহঁত দুটাই বোলে ইটোৱে সিটোক বহুত দিনৰ পৰাই ভাল পায়। সেয়ে ভাবিলোঁ আপোনাৰ ওচৰলৈকে আহোঁ আৰু বিয়াৰ কথাটো আলোচনা কৰি থৈ যাওঁ। ময়ো আজি অলপ দিনৰ আগতহে গম পাইছোঁ সিহঁতৰ ভাল পোৱাৰ কথা। মই একো কোৱা নাই আৰু ছোৱালীজনীক, কাৰণ নিহাৰো এটা ভাল ল'ৰা, সেইকাৰণে মই একো কোৱা নাই। আৰু মোক এটা ভাল ল'ৰাৰে প্ৰয়োজন হয়। দেউতাকৰ ইমানবোৰ সা সম্পত্তি, কোম্পানী, ফেক্টৰী এইবোৰ ছোৱালীজনীৰ নামতেই আছে। তাইক ভাল ল'ৰা এটালৈ বিয়া দিব পাৰিলে সেইখিনিও তেতিয়া চোৱা চিতা কৰিব পাৰিব দুয়োটাই মিলি। সেইকাৰণে নিহাৰৰ দৰে ভাল ল'ৰা এটা পচন্দ কৰাৰ বাবে ময়ো ভাল পাইছোঁ মনতে। তাৰ মানে আপোনাৰ একো আপত্তি নাই? নাই, একো আপত্তি নাই মোৰ। মাত্ৰ এটা কথাই কওঁ আপোনালোকক, বিয়াৰ পিছতো যাতে ছোৱালীজনীক আহি থাকিবলৈ দিব মাজে সময়ে, মই নহ'লে অকলশৰীয়া হৈ যাম। আৰু এটা কথা কওঁ, এইখিনি সা সম্পত্তি, ফেক্টৰী, কোম্পানী এই সকলোবোৰ কিন্তু আপোনাৰ ল'ৰাই এটা সময়ত চোৱা চিতা কৰিব লাগিব। আগতীয়াকৈ কৈ থৈছোঁ, বিয়া হোৱাৰ পিছত যাতে আপোনালোকে আকৌ বেলেগকৈ কথাবোৰ নকয়। কৰিব, সিয়ে চোৱা চিতা কৰিব, কিয় নকৰিব বাৰু। এইখিনি এতিয়া বিয়াৰ পিছততো তাৰেই সম্পত্তি নহ'ব জানো, গতিকে সি চোৱা চিতা কৰিবই লাগিব। আমি এইবোৰত একো আপত্তি নকৰোঁ, মাত্ৰ এতিয়া সোনকালে সিহঁত দুটাৰ বিয়াখন হৈ যোৱাটোৱেই বিচাৰোঁ। আৰু আপোনালোকে দিন বাৰ এটা ঠিক কৰক, কালিলৈকে হ'লেও মই বেয়া নাপাওঁ। আৰু মোৰতো টকা পইচাৰ একো অভাৱেই নাই, যিদিনাই বিয়া পতাৰ কথা কয় সেইদিনাই মই ৰাজি আছোঁ। সোনকালে দিন বাৰ এটা ঠিক কৰি আমাক জনাব মাত্ৰ। ঠিক আছে, তেতিয়াহ'লে আমি সোনকালেই দিন বাৰ ঠিক কৰি আপোনাক কথাষাৰ জনাম। আৰু মোৰ ডাঙৰ ল'ৰাটো আৰু বোৱাৰীজনীকো ক'ব লাগিব নহয় এই বিষয়ে। সিহঁতৰ লগতো ঘৰত আলোচনা কৰোঁকৈ কি ৰিজাল্ট হয়, আৰু নিহাৰীয়ে কৈ থৈ যাবহি আপোনালোকক আহি। হ'ব, মোৰ কোনো আপত্তি নাই, আপোনালোকৰ কথাই কথা। আৰু হ'ব তেতিয়া, কথা বতৰা মিলিম যেতিয়া আমি গৈ থাকোঁ। ভাইটি বাহিৰতে ৰৈ আছে নহয়, আমি কথা বতৰা দেখি সি এইখিনিত থাকিবলৈকে বেয়া পালে। সোনকালে ঘৰলৈও যাবগৈ লাগে নহয়, আমি তেতিয়াহ'লে যাওঁ। অঁ যাওক, মিতিৰ হ'ল যেতিয়া মাজে সময়ে আহি থাকিব দেই। হ'ব বাৰু, আপুনিও মাজে সময়ে কৈ থাকিব। আমি এতিয়া কৈ থাকোঁ, নিহাৰিকাক কৈ দিব আপুনি কথাষাৰ। অঁ হ'ব। ডাঙৰ বোৱাৰী, এইকেইদিন মই লক্ষ্য কৰিছোঁ আমাৰ নিহাৰিকাই ভালদৰে ভাত পানী খোৱা বোৱা নকৰা হৈছে। তুমি মোবাইলটোচোন লৈয়ে থাকা, মোবাইলত চাই খানাবোৰ ৰেষ্টুৰেণ্টত বনোৱাৰ দৰে বনাব নোৱাৰা নেকি? মা, মই আগত যেনেদৰে খানা বনাওঁ এতিয়াও তেনেদৰেই বনাওঁ। এইবোৰ মোবাইলত চাই মই সেইবোৰ বনাব নাজানো। আৰু আপোনাৰ সৰু বোৱাৰীয়ে যদি মই বনোৱা খানা খাই বেয়া পায়, তেতিয়াহ'লে নিজে বনাই খাবলৈ ক'ব আকৌ। তুমি কি কথা ক'বলৈ আহিছা? তুমি জানানে নাই তাই কেনেকুৱা ঘৰৰ ছোৱালী, কিমান ধনী ঘৰৰ ছোৱালী? বিয়া পাতি আনোতে দেখিছিলানে কিমান সম্পত্তি আনিছে, এইখন ঘৰলৈ কিমান যৌতুক আনিছে? তাৰ তুলনাত তুমি কি আনিছিলা? গতিকে তাইক তুমিয়ে বনাই খুৱাব লাগিব। তাই যেনেকুৱা খাই ভাল পায় তেনেকুৱাই বনাই খুৱাব লাগিব। কোন কেনেকুৱা ঘৰৰ মোৰ জানিবৰ প্ৰয়োজন নাই মা। ময়ো এইখন ঘৰৰ বোৱাৰী, তাইও এইখন ঘৰৰ বোৱাৰী। মই যেনেকুৱা বনাওঁ তাই তেনেকুৱাই খাব লাগিব। আৰু বেলেগ ধৰণে মই বনাব নাজানো। সেইবোৰ কথা মোক কৈ একো লাভ নাই। মা, কথা এটা ক'বলৈ আহিছিলোঁ মই। আৰে নিহাৰিকা, তুমি বিয়া হৈ অহা আজি কেইদিন হৈছে? আহি এইবোৰ কাপোৰ পিন্ধিবলৈ লৈছা যে? দেউতা আছে, এওঁ আছে, তুমি সেই কথা জানানে নাই? বৌ, মই বিয়া হোৱাৰ আগতেই নিহাৰৰ মাক দেউতাকক কৈ থৈছোঁ যে মই মেখেলা চাদৰ পিন্ধিব নাজানো। আৰু তেওঁলোকৰ সন্মতি মৰ্মেহে মই এইবোৰ পিন্ধিবলৈ লৈছোঁ। তোমাৰ এইবোৰত মান মতাৰ কোনো প্ৰয়োজন নাই। আৰু মই তোমাৰ লগত কথা পাতিবলৈকো অহা নাই। এইজনী কথা পতাবোৰ দিনক দিনে বেছি হৈ গৈছে। নিহাৰিকা, এইজনী কথা লাগি নাথাকিবা। কি কথা ক'বলৈ আহিছিলা সোনকালে কোৱাচোন। মা, আমাৰ বিয়া হোৱাৰ পিছত আমি ক'তো যোৱাই নাই নহয়। সেইকাৰণে নিহাৰে মই প্লেনিং এটা কৰিছোঁ। আমি বিদেশলৈ যাম আজি। আবেলিলৈ ফ্লাইট আছে, সেইকাৰণে এতিয়া মাৰ ঘৰলৈ যাওঁ। অলপ সময় মাৰ ঘৰত থাকি আৰু গুচি যামগৈ। নিহাৰিকা, এইখন ঘৰত আমাৰ শহুৰ আছে, শাহু আছে। গতিকে আমি ক'ৰবালৈ যোৱাৰ আগতে তেওঁলোকৰ অনুমতি লৈহে যাব পাৰোঁ। আৰু সেয়ে তুমিও এই কথা আগতেই সিহঁতক জনাব লাগিছিল। মা দেউতাই অনুমতি দিয়াৰ পিছতে যাবলৈ সিদ্ধান্ত ল'ব লাগিছিল। এই যাবৰ সময়ত জানো এইবোৰ কথা কয়? ডাঙৰ বোৱাৰী, একদম মনে মনে থাকা তুমি। শাহু মইহে, তুমি নহয় এনেকুৱা কথা ক'বলৈ। নিহাৰিকা, এইজনী কথাত ধৰি নাথাকিবা। যোৱা, তোমালোক সোনকালে ওলাই মেলি যোৱাগৈ। এইজনী মুখত যি আহে তাকে কৈ থাকে। এইখিনি ৰৈ নাথাকিবা, যোৱা এতিয়া। ঠিক আছে মা, আমি যাওঁ তেতিয়া। ফোন চোন কৰি থাকিম বাৰু। আহিছোঁ মা। ডাঙৰ বোৱাৰী, তোমাৰ মুখখন কিন্তু বেছিকৈ চলিবলৈ লৈছে। অলপ চাই চিতি কথা ক'বা। আগতেও মই তোমাক কৈ থৈছোঁ, তাই কেনেকুৱা ঘৰৰ ছোৱালী সেইটো জানি লৈ কথা ক'বা তুমি। হ'ব মা, মই কথাটো এইকাৰণে ক'লোঁ যে মোৰ প্ৰতি খোজতেই আপুনি মোৰ দুখ ধৰি থাকে। কিন্তু তাইতো এখন ঘৰৰ বোৱাৰী, তাইক কিয় দুখ নধৰে? তাইৰ লগত যৌতুক দিয়াৰ কাৰণে দুখ নধৰে নেকি? একদম মনে মনে থাকা।
মুখত যি আহে তাকে নক'বা মোক, মই তোমাৰ শাহু হয়, কৈ থ'লোঁ কিন্তু। ঠিক আছে, নকওঁ বাৰু এইবোৰ কথা, আৰু মোৰ সময় নাই আপোনাৰ লগত এইবোৰ কথা পাতি থাকিবলৈ। কিন্তু এটা কথা কৈ থৈ যাওঁ, যিবোৰ নিয়ম মাতিছে সেইবোৰ যাতে দুইজনী বোৱাৰীৰ কাৰণে সমান হয়, সেই কথা কৈ থ'লোঁ কিন্তু। আহিছোঁ মই এতিয়া। কি হ'ল ৰীমা, এনেকৈ মন চন মাৰি বহি আছা যে? আৰুনো কেনেকৈ থাকিম, এই ঘৰখনত থাকি মোৰ একেবাৰেই ভাল নলগা হৈছে। ক'ৰবালৈ গুচি যাওঁ যেনহে লাগিছে মোৰ। কি হ'ল ৰীমা, আকৌ মাৰ লগত কিবা কাজিয়া লাগিলা নেকি? কাজিয়া মই লাগোনে আপোনাৰ মাকে মোৰ লগত কাজিয়া কৰে, সেই কথা ভাবিছেনে বাৰু? সদায়নো তেওঁৰ কথাবোৰ মই কিমান সহি থাকিম? সদায় মোৰ দেউতাক আজৰি আজৰি কথা ক'ব। আৰু এইখন ঘৰত এতিয়া দুজনী বোৱাৰী, নিহাৰিকাৰ কাৰণেও নিয়ম বেলেগ আৰু মোৰ কাৰণেও নিয়ম বেলেগ। এইবোৰ কিয় হৈছে? আপুনি কিয় মান নামাতে বাৰু? তুমি দুখ নকৰিবা অ' ৰীমা, যেতিয়া সময় আহিব মই নিশ্চয় মাত মাতিম। ভাবিছিলোঁ মায়ে নিজৰ ভুলবোৰ এদিন নহয় এদিন বুজি পাব, কিন্তু যি দেখিছোঁ এতিয়া মায়ে নিজৰ ভুল বুজি নাপাবই চাগে। আৰু ভাইটিয়ে বিয়া পতাৰ পিছত ময়ো লক্ষ্য কৰি আছোঁ, নিহাৰিকাক খুব মৰমত ৰাখে, আলাসত ৰাখে। কিন্তু তুমি এইখন ঘৰত চাকৰিৰ দৰে কাম কৰিব লাগে, কৰিবই লাগিব। সেইটোত বাৰু মই বেয়া পোৱা নাই, হ'লেওতো মৰম তোমাকো কৰিব লাগে। মই তেওঁলোকৰ পৰা এষাৰ ভাল মাত, অকণমান মৰমহে বিচাৰোঁ, তাতকৈ বেলেগ একো নিবিচাৰোঁ। কিন্তু আজি মায়ে যিখিনি কৰি আছে মোৰ লগত, আপোনাৰ বাবে কৰিব পাৰিছে। আপুনি মাত নেমাতে যে, সেইকাৰণে ইমানখিনি কৰিব পাৰিছে। আজি কিমান দিন হ'ল নিজৰ ঘৰখনলৈকো যাব পৰা নাই, দেউতাক চাবগৈ পৰা নাই। এই ঘৰখনৰ কামৰ ভিতৰত থাকি থাকিয়েই মই মোৰ নিজৰ জন্ম ঘৰখনক পাহৰি যাবলগীয়া হৈছে। তথাপিও মোক কোনেও বুজি নাপায়। তুমি চিন্তা নকৰিবা, এইবাৰ মই নিশ্চয় মাত মাতিম। এনেকৈ চাই নাথাকোঁ আৰু দুই এদিনতে তোমাৰ ঘৰৰ পৰা আহিমগৈ, ওলাবা। তোমাৰ দেউতাৰো খবৰ এটা লৈ আহিবগৈ লাগিব। এতিয়া এনেকৈ দুখ কৰি নাথাকিবা প্লিজ। হ'ব দিয়ক, দুখ কৰি কি কৰিম? মোৰ কপালতে এনেকৈ লিখা আছে। মই আছোঁ তোমাৰ লগত, গতিকে তুমি দুখ নকৰিবা। যোৱা এতিয়া চাহ কৰা গৈছোঁ, মোৰ চাহ একাপ খাবলৈ খুব মন গৈছে। ঠিক আছে, মই চাহ কৰোঁগৈ। গুণগুণে বাহিৰত খেলি আছে নেকি? তাইক চাহ গৈ যাওক আপুনি। ডাঙৰ বোৱাৰী, কি কৰিছা তুমি? মা, আজি বহুত কাপোৰ ওলাইছে ধুবলৈ, সেয়ে ভাবিছোঁ মেচিনতে কাপোৰখিনি দি দিওঁচোন। মোৰ ভাত ৰান্ধিবও আছে, গতিকে এই কাপোৰবোৰ হাতেৰে ধুই থাকোঁতে নহ'লে বহুত সময় লাগিব। বহুত সুবিধাবাদী মানুহ তোমালোক, আনৰ বস্তু ব্যৱহাৰ কৰি কৰি সুবিধা ল'বলৈ বিচাৰিছা। এয়া হৈছে সৰু বোৱাৰীৰ লগত অনা বস্তু। এই মেচিনটো সৰু বোৱাৰী আনিছে লগত, এইটো ব্যৱহাৰ কৰিবলৈ অধিকাৰ ক'ত পালা তুমি? তোমাক যদি মেচিনৰ প্ৰয়োজনেই হৈছে, বাতৰিলৈ ফোন কৰি মেচিন এটা আনি দিবলৈ নোকোৱা কিয়? মা, এইখন আমাৰ ঘৰ। এই ঘৰখনত যি বস্তু আছে আমাৰ হয়, মোৰ বুলি কোনো নাই। গতিকে নিহাৰিকাৰ লগত অনা হ'লেও মই কি ব্যৱহাৰ কৰিব নোৱাৰিম নেকি? আৰু চাওকচোন, মইনো অকলে অকলে কিমান কাম কৰিম ঘৰখনৰ? মোৰোতো দুখ কষ্ট আছে, মোৰো ভাগৰ আছে। মা, একদম মনে মনে থাক। তোৰ মুখখন বহুত চলে আজিকালি। তই হাতেৰে কাপোৰ ধুব লাগিব, আৰু তোৰ যদি মেচিন ব্যৱহাৰ কৰিবলৈ মন আছে, ঘৰলৈ ফোন কৰি মেচিন দি থৈ যাবলৈ ক। সৰু বোৱাৰীৰ বস্তুত হাত নিদিবি। বৌ, মোৰ টিফিনটো ক'ত থলা আজি? টেবুলত টিফিন পোৱা নাই যে, ইফালে মোৰ পলমো হৈছে যাবলৈ অফিচলৈ। অ' নিহাৰ, তোমাৰ টিফিনটো ৰেডি কৰি দিয়াই নাই ৰ'বা। মই ভাবিছিলোঁ মেচিনত কাপোৰখিনি ভৰাই থৈ যাওঁ, তাৰপিছত তোমাৰ টিফিনটো ৰেডি কৰি দিমগৈ। কিন্তু মাৰ লগত কথা পাতি থাকোঁতে সেইফালে দেৰিয়ে হৈ গৈছে। তুমি জানানে নাই মোৰ পলম হৈছে বুলি? মোৰ টিফিনটো আগতীয়াকৈ ৰেডি কৰি থ'ব নোৱাৰা তুমি? এনেকৈ কিয় কৈছা নিহাৰ? সদায়তো মই তোমাৰ টিফিন সোনকালে ৰেডি কৰি থওঁ। আৰু চোৱাচোন, এইখন ঘৰত ইমানখিনি মানুহ আছে, আৰু তাৰ ভিতৰত কাম কৰা মানুহ কেৱল মইহে। কোনফালে কৰিম কোৱা? আৰু তোমাৰ নিহাৰিকাকতো ক'ব পাৰা ৰাতিপুৱা অকণমান সোনকালে উঠিবলৈ। মোকতো ইখন সিখন তাই সহায় কৰি দিব পাৰে সোনকালে উঠিলে। বৌ, আগত নিহাৰিকা নাহোঁতে এইখন ঘৰত কাম কোনে কৰিছিল? তেতিয়া তুমিয়ে কৰা নাছিলা জানো? তেতিয়া যদি সেইখিনি কামকে তুমি আগতে কৰিব পাৰিছিলা, এতিয়া কিয় কৰিব নোৱাৰা? তাৰমানে তুমি নিহাৰিকাৰ লাগি ধৰিছা? নিহাৰিকাৰ লগত খোজ নিমিলিবা কিন্তু। তাই বহুত ধনী ঘৰৰ ছোৱালী হয়, আৰু তাই ৰাতিপুৱা সোনকালে উঠাৰো অভ্যাস নাই। সেইকাৰণে তাই ৰাতিপুৱা উঠি কাম কৰিব নোৱাৰে। নিহাৰ, আজি তুমি মোক এনেকৈ ক'লা? আৰু কেনেকৈ ক'ব লাগে? তই এনেকুৱা কথাৰ শুনাৰেই যোগ্য হয়। তাই আহিল কাৰণে প্ৰত্যেকখন কামতে তাই লাগি ধৰি থাকিবি, নিজে একো কৰিব নোৱাৰ। তই কিমান কামী ঘৰৰ হয় এনেকৈ কথা ক'বলৈ? নিহাৰ, আহা, তোমাৰ টিফিন মই ৰেডি কৰি দিম আজি। এজনীক একো কথা নক'বা। ব'লা মা, মই বৌৰ কথাবোৰ আজিকালি চাই থাকোঁ। কথাই কথাই নিহাৰিকাৰ গাত দুখ দি কথা কৈ থাকে। এনেকৈ হ'লে ঘৰ নচলিব কিন্তু, কৈ থ'লোঁ সেই কথা। ব'লা মা। আপুনি আহিলে? গুণগুণৰ ইমান জ্বৰ উঠিছে জানেনে?
তাই বাহিৰত খেলিহে আছে। মই কিবা এটা স্বৰূপত ৰুমলৈ আহি দেখিছোঁ তাই বিচনাত শুই আছে। চুই চাইছোঁ বহুত জ্বৰ তাই। আপুনি অহালৈহে বাট চাই আছোঁ। তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিছিল নেকি? তাই ইমান জ্বৰ হৈছে যদি তুমি কিয় মোক ফোন এটা কৰি দিয়া নাছিলা? মই সোনকালে আহি গ'লোহেঁতেন নহয়। আপুনি চিন্তা কৰিব যে সেইকাৰণে কোৱা নাছিলোঁ। আহিলে ভালেই হ'ল। এইকেইটা অকণমান ধৰকচোন। মই ভাতকেইটা বনালোঁ। দালি আৰু ভাজি বনাব আছে, সেয়া ফটছে বনাই লওঁ। মা দেউতাৰ ভোক লাগিব নহয় নহ'লে। কোনো দৰকাৰ নাই, ঘৰত ইমানবোৰ মানুহ আছে, সিহঁতে বনাই খাব। আমি ডাক্তৰৰ ওচৰলৈ যাওঁ ব'লা। যদি মায়ে আকৌ মোক খং কৰে? মই আছোঁ নহয়, তোমাক মই আগতেই কোৱা নাই জানো, যেতিয়া সময় হ'ব মই মান মাতিম। ডাঙৰ বাৰী এনেকুৱা ৰুমত সোমাই কি কৰি আছা? মা, গুণগুণৰ বহুত জ্বৰ উঠিছে। ৰুমলৈ আহি দেখিলোঁ যে তাই বৰ জ্বৰ উঠিছে। সেইকাৰণে তাইকে লৈ অকণমান বহি আছোঁ। আৰু কথা ক'বলৈ নাপালি তই? ভাতকেইটা বনাই বাকীখিনি তেনেকৈ এৰি থৈ আহি ইয়াত জীয়াৰৰ জ্বৰ হৈছে বুলি বাহানা বনাই সোমাই আছোঁ। কিমান লাগি ধৰিবি আৰু কামৰ আমাৰ? যা সোনকালে ভাত বনাগৈ। এইজনী কেনেকৈ পেলাই থৈ যা বিচনাত। মা, কথাবোৰ অলপ ভালদৰে ক'বা। ইমান দিনে মই তোমাৰ কোনো কথাতেই মান মতা নাই, কিন্তু সেই বুলি নাভাবিবা যে মই সদায় মাত নমতাকৈ থাকিম। তুমি কিমান অত্যাচাৰ কৰি আহিছা ৰীমাৰ ওপৰত মই দেখি আহিছোঁ। একেলগে ভাইটিৰ ঘৈণীয়েকক তুমি এটা কথা ক'ব পাৰা নাই? তাইৰ লগত সম্পত্তি এগাল দিলে বুলিয়ে তুমি একো নোকোৱা, কিন্তু মোৰ মানুহজনীক চাকৰণিৰ দৰে ব্যৱহাৰ কৰি থাকিবা। তুমি দেখিছানে গুণগুণৰ কিমান জ্বৰ উঠিছে? ডাঙৰ ভাইটি, তই আজি মোক এনেকৈ কথা কৈছ? বহু দিনৰ আগতেই এনেকৈ ক'ব লাগিছিল। মোৰ ভুল হৈ গ'ল মা। ভাবিছিলোঁ তুমি ভাল হ'বা, তুমি শুধৰণি হ'বা, কিন্তু নহ'লা। গতিকে এতিয়া মই মাত মাতিবই লাগিব। এতিয়াৰ পৰা ৰীমাক এনেকৈ অত্যাচাৰ কৰিব কেতিয়াও নোৱাৰিবা। ঘৈণীয়েৰে কথা লগাই তোক টাইফুলীয়া কৰি ল'লে, সেইকাৰণে এনেকৈ ক'ব পৰা হ'লি। ছোৱালী জ্বৰ হৈছে পেলাই থৈ ভাত বনাবগৈ লাগে। তাই যদি যাব নোৱাৰে তই বনাগৈ। নবনাওঁ ভাত, আমি নাখাওঁ, নবনাওঁ। এতিয়া গুণগুণক লৈ ডাক্তৰৰ ওচৰলৈ যাম। এইখন ঘৰত কোনেও এনেই একো কৰি খাব নোৱাৰে। চবেই কামৰ বিনিময়তহে খাবলৈ পাব। কাম নকৰিলে কোনেও খাব নোৱাৰে। বাকীবোৰ মানুহ এজন কাম নকৰাকৈ খাই আছে। ৰীমাহে এইখন ঘৰৰ চাকৰণি, ৰীমাইহে চবকে কৰি খুৱায়। যদি ৰীমাই নকৰে তেতিয়াহ'লে কোনে খুৱাব কৰি? কাম নকৰিলে ইয়াত থাকিবও নোৱাৰে। ঠিক আছে মা, এনেও মোৰ এইখন ঘৰত থকা ইচ্ছা একেবাৰেই নাই। বহুত কষ্ট পাইছোঁ মনত এই ঘৰখনত থাকি। ৰীমাই বহুত অত্যাচাৰ সহিবলগীয়া হৈছে। গতিকে এইখন ঘৰত আমিও নাথাকোঁ। ৰীমা, এতিয়া গুণগুণক খুৱাই থৈ আমাৰ ৰুমৰ বস্তুখিনিকে পেক কৰি লোৱা। আমি ভাড়া ঘৰ লৈ থাকিম, এই ঘৰত আৰু থাকিব নোৱাৰোঁ। ঠিক আছে, যা তেতিয়াহ'লে ইয়াৰ পৰা। সোনকালে ওলাই যা। তহঁত ইয়াৰ পৰা ওলাই গ'লে ময়ো ভাল পাওঁ থাকি। ময়ো শান্তিত থাকিব পাৰিম, নিহাৰিকাহঁতো শান্তিত থাকিব পাৰিব। একদম দেৰি নকৰিবি, সোনকালে ওলাই যা। হ'ব মা, আমি এতিয়াই ওলাই যাম। যিজনী নিহাৰিকাক তুমি আপোন বুলি ভাবি বুকুত সাৱটি লৈছা, এদিন তুমি তাইৰ পৰা বহুত কষ্ট পাবা। কাৰণ টকা পইচা সা সম্পত্তিয়ে মানুহক নামাতে, মানুহক মৰম নিদিয়ে। মৰম মানুহেহে মানুহক দিয়ে। এটা দিন আহিব, সেই দিনাখন তোমাৰ ৰীমালৈ খুব মনত পৰিব, মোলৈও মনত পৰিব, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ যাব। তুমি যোৱা, তোমাৰ সম্পত্তিবোৰকে লৈ তুমি থাকাগৈ। ঘৈণীয়েৰৰ দৰে তইও আজিকালি কথা ক'ব পৰা হ'লি। একেবাৰে শিকাই নিজৰ কৰি ল'লে। সোনকালে ইয়াৰ পৰা ওলাই যা, আৰু তহঁতৰ লগত কথা পাতি থকাৰ ইচ্ছাও মোৰ নাই। ভৰিখন কি হ'ল জানো তৎক্ষণাতে মেলিবই নোৱাৰা হ'লোচোন। এনেকৈ হ'লে কেনেকৈ খোজকাঢ়িম? নিহাৰিকাকে মাতোচোন, অকণমান মালিচ কৰি দিলে ভাল পাম চাগে। নিহাৰিকা, চাওঁ এইফালে আহাচোন। কি হ'ল আপোনাৰ? এনেকৈ যেতিয়াই তেতিয়াই কিয় চিঞৰি থাকে? তেনেকৈ কিয় কৈছা নিহাৰিকা? কোনো যেতিয়াই তেতিয়াই চিঞৰি আছোঁ। ভৰিটো কিবা এটা হৈছে মোৰ। আহাচোন, অকণমান বিষৰ মলমটো লৈ মালিচ কৰি দিয়া। মই উঠিবই নোৱাৰা হৈছোঁ নহয়। অকণমান মালিচ কৰি দিলে উঠিব পাৰিম চাগে। কি? আপুনি কি কথা কৈছে? আৰু সাহস ক'ত পালে এনেকৈ কথা ক'বলৈ? মই আপোনাৰ ভৰি চুম? এইবোৰ কি কথা কৈছে আপুনি? কি হ'বনো নিহাৰিকা, মাকৰ ভৰিখন জীয়েকে চুলে উঠিব নোৱাৰা হৈছোঁ কাৰণেহে কৈছোঁ। আপুনি মোৰ মা, কথা ক'বলৈ আহিছে। মোৰ মা মোৰ ঘৰত আছে, আৰু এনেকৈ কথা যাতে দ্বিতীয় দিন মোক নকয়। মই কাৰো ভৰি চুই থাকিব নোৱাৰোঁ, আৰু মই ইমান তল খাপৰ ছোৱালীও নহয়, মনত ৰাখিব সেই কথা। নিহাৰ, মই ঘৰলৈ যাওঁ। ইমান তৎক্ষণাত ঘৰলৈ যাওঁ বুলি ক'লা যে, কি হ'ল তোমাৰ? এনেও মোৰ আজিকালি এই ঘৰখনত থাকি ভাল নালাগে। তোমাৰ মায়ে যেতিয়াই তেতিয়াই যি টি কথা কৈ থাকে, নিজৰ মতে একোৱেই কৰিব নোৱাৰোঁ। সেইকাৰণে মই ঘৰলৈকে যাওঁগৈ। আৰু মায়ে ফোন কৰি কৈছে নহয়, সকলোবোৰ সা সম্পত্তি বোলে তোমাৰ নামৰ লিখি দিছে। এতিয়া সেই ফেক্টৰী কোম্পানী চাবলৈ মানুহ লাগে নহয়। তুমিও এতিয়াৰ পৰা আমাৰ ঘৰতেই থাকিব লাগিব। সেইটো কথা মই নভবা নহয়, হ'লেওতো মা দেউতাৰ লগত এবাৰ আলোচনা কৰি ল'ব লাগিব। আৰু তাতে দাদাহঁতো নাই এইখন ঘৰত এতিয়া।
কোনো দৰকাৰ নাই সেইবোৰ আলোচনা কৰিবলৈ। তোমাৰ দাদা নমে এই ঘৰ এৰি যাবলগীয়া হ'ল তোমাৰ মাৰ কাৰণে, তোমাৰ মাৰ অত্যাচাৰৰ কাৰণে। সিহঁতক খেদিলৈ এতিয়া মোৰ ওপৰত অত্যাচাৰ কৰিছে। কি কৰিলে তোমাকো? তুমি দেখা নাই দিনটো ইটো কৰ সিটো কৰ কিমান কামত লগাই থাকে। আৰু এতিয়া কি কৈছে জানা, তোমাৰ মাৰ বোলে মই ভৰি মালিচ কৰি দিব লাগে। মোক ইমান তলখাপৰ ছোৱালী বুলি ভাবিছে, মই লোকৰ ভৰি মালিচ কৰি দিম। এনেকুৱা কথা ক'বলৈ তোমাৰ মায়ে ক'ত সাহস পালে মোক? কি মায়ে তোমাক এনেকুৱা কথাও ক'ব পৰা হ'ল? কৈছা কাৰণেতো কৈছো। এতিয়া ব'লা আমি ঘৰলৈ যাওঁগৈ, আমাৰ ঘৰলৈ। সেইখনে আজিৰ পৰা তোমাৰ ঘৰো হ'ব। আৰু তোমাৰ যদি ইচ্ছা গৈছে তোমাৰ দেউতাক কৈ থৈ যোৱা কথাটো। ঠিক আছে, এতিয়াই ব'লা তেতিয়াহ'লে। মা দেউতাক কথাটো কৈ যাওঁগৈ। আৰু গাড়ী এখনো মাতিব লাগিব নহয়, এই বস্তুখিনি লৈ যাব লাগিব ইয়াৰ পৰা। এইবোৰ লোকক ভোগ কৰিবলৈ দিব নোৱাৰি। আমাৰ ঘৰৰে গাড়ী এখন পঠাই দিম, আৰু মানুহ পঠাই দিলে সিহঁতে বস্তুবোৰ লৈ যাব পাৰিব। এতিয়া সোনকালে ব'লা, একদম দেৰি নকৰিবা। আহা তেতিয়াহ'লে। হেৰা, তোমাৰ মৰমৰ নিহাৰিকাই ভৰিখন মালিচ কৰি দিলেনে নাই? আপুনি বাৰু তেনেকুৱা কথা কিয় কৈছে মোক? তাইক মাতিছিলো ভৰিখন মালিচ কৰিবলৈ। সিমান ধনী ঘৰৰ ছোৱালী কোনো মোৰ ভৰিখন চুব কওকচোন। তাই চাগে তোমাক বহুত বেয়াকৈ ক'লে ন, সেইকাৰণে ইমান কান্দিছা। এয়া তোমাৰ কৰ্মৰ ফল, বুজিছা? ডাঙৰ বোৱাৰীজনীক তুমি যেনেকুৱা অত্যাচাৰ কৰি এইখন ঘৰৰ পৰা খেদি পঠিয়ালা নহয়, তাই যোৱাৰ পিছত তোমাৰ মই অৱস্থা দেখি আছো নহয়। গোটেই ঘৰৰ কাম কৰিব লাগে। এতিয়া বুজি পাইছানে ডাঙৰ বোৱাৰীয়ে এইখন ঘৰত কিমান কাম কৰিছিল? তাই কষ্টবোৰ অনুভৱ কৰিব পাৰিছা? যিজনী সৰু বোৱাৰীক তুমি ইমান মৰম কৰিছিলা, আলাসত ৰাখিছিলা, মাটিত থলে পৰুৱাই খায়, মূৰত থলে ওকণিয়াই খায়, এতিয়া সেইজনী সৰু বোৱাৰীয়ে তোমাক মানুহ বুলিয়ে নাভাবে। তোমাক পিছে এতিয়া সম্পত্তিয়ে মাতিলে নে মানুহে মাতিছে? আৰু কষ্ট নিদিবচোন মোক, মই মনত বৰ কষ্ট পাইছো। এতিয়া মই মোৰ ভুল বুজি পাইছো নহয়। মা দেউতা, সৰু ভাইটি বোৱাৰী, ক'ৰবাত যোৱা নেকি তোমালোক? আমি একেবাৰে যাওঁগৈ এইখন ঘৰ এৰি। এই ঘৰত আৰু থাকিব নোৱাৰি। নিহাৰৰ মাকে যিমান অত্যাচাৰ কৰিছে নহয়, এইখিনি আৰু সহ্য কৰি থাকিব নোৱাৰো। সেইকাৰণে মোৰ ঘৰলৈ একেবাৰে যাওঁগৈ, আৰু নিহাৰো যাব মোৰ লগত। আজিৰ পৰা আমাৰ ঘৰতে থাকিমগৈ আমি। ভাইটি, নিজৰ ঘৰখন থাকোঁতে তাইৰ ঘৰত থাকিবলৈ যোৱা যে? নিজৰ ঘৰ হ'লেও এইখন ঘৰত জানো শান্তিত থাকিব পাৰিছোঁ? মাৰ কিমান অত্যাচাৰ নিহাৰিকাৰ ওপৰত। দাদা নবক অত্যাচাৰ কৰি কৰি খেদিলে, তাৰপিছত নিহাৰিকাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লাগিলে। ইমানলৈকে অত্যাচাৰ কৰিছে যে আজি ভৰি মালিচ কৰিবলৈকো দিছে। ভাইটি, ভৰিটো ঘপককৈ কিবা এটা হৈছে থিয় হ'বও পৰা নাই, মেলিবও পৰা নাই। সেইকাৰণে তাইক বিষৰ মলমটো দি অকণমান মালিচ কৰি দিবলৈ কৈছিলোঁ। সেই কথাটো যে ইমান বেয়াকৈ ল'ব মই ভবাই নাছিলোঁ নহয়। তুমি নাজানা নেকি কাক কেনেকৈ কথা ক'ব লাগে? তোমাৰ কাৰণে আৰু এই ঘৰত থাকিব নোৱাৰোঁ। আমি এতিয়াই যাবলৈ ওলালোঁ। অলপ পাছতে গাড়ী এখন পঠাই দিম, নিহাৰিকাৰ বস্তুবোৰ লৈ যাব সেই গাড়ীখন আহি। ঠিক আছে যোৱা তেতিয়া, কিন্তু এটা কথা মনত ৰাখিবা, এইখন আমাৰ ঘৰ। আমাৰ ঘৰখনৰ কোনো সা সম্পত্তি বস্তু একোৱেই ভাগ নহয়। যদি এই ঘৰৰ সা সম্পত্তি বস্তুৰ ভাগ লাগে, এইখন ঘৰত থাকিব লাগিব, আৰু যদি নালাগে তেতিয়া যাব পাৰা। নালাগে নালাগে, আপোনালোকৰ ঘৰতনো কি সা সম্পত্তি আছেনো? মোৰ দেউতাৰ ইমানবোৰ সা সম্পত্তি, ফেক্টৰী, কোম্পানী, এই সকলোবোৰ নিহাৰৰ নামত হৈয়ে গৈছে অলৰেডি। গতিকে এইখন ঘৰৰ কুটা আগছো আমাক নালাগে। নিহাৰ আহা, এনেই অযথা কথা পাতি ইয়াত টাইম পাছ কৰি থাকিব নালাগে, আহা। দেউতা, একো নালাগে মোক তোমালোকৰ, মই যাওঁ এতিয়া। হেৰি, ইহঁত সঁচাকৈয়ে গুচি গ'লগৈ। আমি বৰ অকলশৰীয়া হৈ গ'লো। মোৰ ভুলৰ কাৰণে আমাৰ ঘৰখন ভাগি গ'ল। তুমি যে বুজি পাইছা তোমাৰ ভুলৰ কাৰণে এইখিনি হৈছে বুলি, সেইটোৱে বহুত ডাঙৰ কথা। তুমি বহুত অত্যাচাৰ কৰিলা ৰীমাক। ইমান ভাল বোৱাৰী এজনীক তুমি সদায় যৌতুকৰ নামত অত্যাচাৰ কৰিলা, কিন্তু যিজনীৰ লগত যৌতুক দিছিল সেইজনীয়ে কি কৰিলে? আপুনি ঠিকেই কৈছে। ৰীমাই যৌতুক শুনা নাছিল সঁচা, কিন্তু তাই দেউতাকৰ ঘৰৰ পৰা বহুত সংস্কাৰ লৈ আহিছিল, বহুত গুণ লৈ আহিছিল। বৰ সহজতে মানুহক মৰম লগাব পাৰে তাই, কিন্তু মইহে তাইক মৰম কৰিব নোৱাৰিছিলোঁ। সিমান ডাঙৰ ভুল কিয় কৰিলোঁ বাৰু? যি হ'ল হৈ গ'ল, আৰু ঘৰখন ভাগিটো শেষেই হৈ গ'ল। এতিয়া আৰু এইবোৰ ভাবি লাভ নাই। মই কোনোবা এটাকে মাতোঁ ৰ'বা, গাড়ী এখন লৈ তোমাক ডাক্তৰৰ ওচৰলৈকে লৈ যাওঁ। এনেকৈ নহ'লে ভৰিটো ধৰি ধৰি কিমান থাকিবা? হয় দিয়ক, মাতক, সোনকালে যাওঁ ডাক্তৰৰ ওচৰলৈ। ভৰিটো ভাল হ'ব লাগে সোনকালে, নহ'লে মই কেনেকৈ কাম বন কৰিম? আৰু ভৰিটো ভাল হোৱাৰ পিছতহে ৰীমা আৰু ডাঙৰ ভাইটিৰ ওচৰলৈ যাম। সিহঁতক মই ক্ষমা খুজিমগৈ। প্ৰয়োজন হ'লে সিহঁতৰ ভৰিটো ধৰি এইখন ঘৰলৈ সিহঁতক ঘূৰাই আনিম মই।
ৰীমা মোৰ ছোৱালী, গতিকে তাই এখন ঘৰলৈ ঘূৰি আহিব লাগিব। সিহঁতহাল তোমাৰ সৰু পৌবাৰীৰ দৰে নহয়। তুমি ভৰিত ধৰাটো দূৰৰে কথা, সিহঁতে তোমাক ক্ষমা খুজিবলৈকো নিদিয়ে। চাবাচোন, গ'লেহে গম পাবা। যাম বুলি কৈছা যেতিয়া যাম বাৰু, আগতে ডাক্তৰৰ ওচৰৰ পৰা আহি লওঁ, তাৰপিছত যাম। ঠিক আছে, সোনকালে কৰকচোন তেতিয়াহ'লে, ভৰিৰ বিষখন বৰ বাঢ়ি গৈছে। সোনকালেই কৰিছোঁ ৰ'বা, তুমি ইয়াতে বহা, মই কোনোবা এটাক বিচাৰি আনিছোঁ। তাৰপিছতে আমি ডাক্তৰৰ ওচৰলৈ যাম, আৰু ডাক্তৰৰ ওচৰৰ পৰা বাহিৰে বাহিৰে ডাঙৰ বাবা আৰু ৰীমাৰ ওচৰলৈ যাম। তুমি বহা এতিয়া, মই যাওঁ।